নিকিতা কলেজৰ পৰা গৈছেগে তই পঢ়াতে লাগি থাক পঢ়াটো ইমান চোকা মই পঢ়াত লাগি নাথাকো মোৰ ভালেখিনি সময় অৰ্ণৱৰ লগত কথাতেই যায় অৰ্ণৱৰ লগত কোন অৰ্ণৱ মোৰ বন্ধু তই যে কৈছিলি তোৰ শৈশৱৰ বন্ধু সি মোক এইখন কলেজত এডমিশ্যন লোৱাৰ আগত কৈছে তইনো কিয় গাৰ্লছ কলেজখনত এডমিশ্যন ল'লি মোৰ লগত একেখন কলেজতে থাকিব পাৰিলি হয় তোৰ আকৌ এইখন কলেজত পঢ়াৰ বহুত ইচ্ছা আছিল নহয় সেইটোৱে অৰ্ণৱ মোৰ বহুত ভাল বন্ধু অৰ্ণৱলৈ আজিকালি খং উঠে মই যিটো ল'ৰাক দেখিব নোৱাৰো সেই ল'ৰাটোৰ লগতে থাকে আজিকালি তই দেখিব নোৱাৰা ল'ৰা কোননো আৰে তইনো কেনেকৈ চিনি পাবি তইতো শৈশৱৰ পৰা আমাৰ লগত থকা নাই আমাৰ গাঁৱৰ ছোৱালী নহয় তই সেইবাবেইতো সুধিছোঁ কোন হয় সঞ্জীৱ নামটো কিবা অদৰকাৰী টাইপৰ ল'ৰাটো আৰে মাক বাপেকৰ ঘৰৰ মানে সিহঁতৰ ঘৰৰ অৱস্থা ভালেই তথাপিতো ইমান জধলাকৈ থাকে ল'ৰাটো নহয় মোৰ অলপো ভাল নালাগে তোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ মানে ল'ৰাটো অলপ স্মাৰ্ট হ'ব লাগিব মই তাৰে লগত ফ্ৰেণ্ডশ্বিপ কৰিম নেকি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ হ'লে অলপ স্মাৰ্ট হ'বইতো লাগিব অৰ্ণৱক কেতিয়াবা লগ কৰাই দিম চাবিচোন বহুত স্মাৰ্ট সি উৎপতীয়া ল'ৰাটো সেইবাবে তাক মোৰ বেছি ভাল লাগে বন্ধুৱে নে আন কিবাও বৰ্তমানলৈকে আমি দুয়োটা ভাল ফ্ৰেণ্ড মানে বেষ্ট ফ্ৰেণ্ড পিছত কি হয় নাজানো আৰু অৰ্ণৱে যদি বেষ্ট ফ্ৰেণ্ডৰ পৰা বয় ফ্ৰেণ্ডলৈ প্ৰমোশ্যন পায় নহয় মোক কিন্তু জনাবলৈ নাপাহৰিবি সকলোতকৈ আগত তোকেই জনাম হ'ব যাওঁ দে এতিয়া আমি ঘৰলৈ ক্লাছো নাই ব'ল অৰ্ণৱ মোৰ মুখ ফুলা লুচিৰ দৰে কিয় হৈছে তই নাজানো বাবেইতো সুধিছো তোৰ লগত এই জঠলা এইটো কিয় লৈ আহিছ তই জানই মই তোৰ লগত আহিলে বা ইয়াৰ লগত তই থাকিলে মই তোৰ ওচৰলৈ গৈ তোক মাত বোল কৰি বেয়া পাওঁ আৰে সি মোৰ বন্ধু আমাৰ বন্ধু সি আমাৰ লগত থাকিলে তোৰ প্ৰব্লেম হয় কি তোৰ বন্ধু মোৰ বন্ধু নহয় যিটি ল'ৰাক মই মোৰ বন্ধু কৰিব নোৱাৰো আৰে শৈশৱত আমি একেলগে ধেমালি খেলা তোৰ বন্ধু আছিলে এতিয়া তই গাভৰু হৈ ডাঙৰ হৈ কলেজত পঢ়িবলৈ লৈ তই আৰু ইয়াক পাত্তা নিদিয়াই হলি চা অৰ্ণৱ যিটি কথা কৈ মোৰ মূৰটো গৰম কৰি নলবি কিন্তু তই জান মই সঞ্জীৱ তোৰ লগত আহিলে ভাল নাপাওঁ গতিকে ইয়াক এইখিনিৰ পৰা যাবলৈ ক যদি তোৰ মোৰ লগত কথা পাতিব মন আছে ই কলৈকো নাযায় থাকিবই মোৰ ওচৰত তোৰনো প্ৰব্লেমটো কি তাকে ক নালাগে মই যাওঁ তহঁতে কথা পাত মই আহিছোঁ তই জানি বুজিও সেইটোক তোৰ লগত লৈ আহ মই বেয়া পাওঁ বুলি জানিও আৰে মই এতিয়া তোক লগ কৰিম বুলি অহা নাই নহয় সি মোৰ লগত থাকিলেনো তোৰ অসুবিধা হয় কি আৰে সি ভাল ল'ৰাটো মনৰ পৰা ভাল তোৰ বাবে ভাল হ'ব পাৰে যিটি ল'ৰা মোৰ বাবে ভাল হ'ব নোৱাৰে ইমান জঠলা নিজৰ স্বাস্থ্যটোৱে কেয়াৰ নলয় হ'বলা অলপ ভাল হৈ থাকিব নোৱাৰে নেকি ঘৰৰ অৱস্থাচোন ভালেই মাক দেউতাকে তাক কিহৰ বস্তুৰ অভাৱ দিছে ধেত সি আৰু ইমান ফেশ্বন কৰি ভাল নাপায় সেই বুলিয়ে তই তেনেকৈ তাক ইগন'ৰ কৰিবিনে চা তোৰ যদি বেছি বেয়া লাগিছে তইও নাহিবি মোৰ ওচৰলৈ মই কিয় নাহিম মোৰ বেষ্ট ফ্ৰেণ্ডৰ ওচৰলৈ আহিমেই ঐ চম্পা এইফালে আহচোন ডাঙৰ কথা এটা হ'ল আহচোন তই সোনকালে আহ মোৰ ৰৈ থাকিবলৈ সময় নাই আহচোন কি হ'লো এনেকৈ চিঞৰি মাতি আনিছ যে মই মাৰ লগত আলুগুটি দি আছিলোঁ পথাৰত কি হ'ল কচোন আৰে ডাঙৰ কথা এটা হ'ল আমাৰ গাঁৱৰ যে অৰ্ণৱে নিকিতাৰ ক্ষীৰত সেন্দুৰ আঁকি দিলে কি সিহঁতেতো ইটোৱে সিটোক ভাল পায় বুলি গম পাইছিলোঁ মানে আজিতকৈ এমাহৰ আগত অৰ্ণৱে বোলে তাইক প্ৰপ'জ কৰিছিলে নিকিতাক আৰু নিকিতায়ো তাক ভাল পাওঁ বুলি কৈছিল এমাহতে সিহঁতৰ এইবোৰ কি হ'ল আৰু ক'ত দিলে তিনিআলিত মা দোকানী সকলোৱে দেখিলে চাগে দোকানীয়ে দেখাটো বাদ দিয়ে আমাৰ গাঁৱৰ কেইবাগৰাকীও বোৱাৰী দোকানত আছিলে আকৌ বহুতে দেখিছে আৰু গাঁওবুঢ়া বৰ্তায়ো দেখিলে কথাটো হ'ল কি মানে ঘটনাটো হ'ল কি নিকিতা আৰু অৰ্ণৱে কথা পাতি আছিলে আহঁত গছজোপাৰ তলত সিহঁত দুইটা বহি লৈ কথা পাতি থকা দেখি আমাৰ গাঁৱৰে যে ৰাহুল ককাইদেৱে গৈ সুধিলেগৈ কিয় তহঁত দুটা এনেকৈ কথা পাতি আছ গাঁৱত এইবোৰ শোভা নাপায় গাঁৱৰ তিনিআলিত দুটা ল'ৰা ছোৱালী এনেদৰে বহি কিহৰ কথা পাতি আছ তেতিয়া নিকিতাৰ মুখে আৰু নিকিতাই অলপ বেয়াকৈ কিবা ক'লে ৰাহুল দাক আৰু ৰাহুল দাই তেতিয়া গোটেই তিনিআলিত থকা মানুহবোৰ গোটাই দিলে আৰু অৰ্ণৱৰো খং উঠিলে অৰ্ণৱে সঁচাটো কৈ দিলে বোলে মই নিকিতাক ভাল পাওঁ আৰু ইহঁতে মানে যিটি কৈ আছিলে নহয় তেতিয়া অৰ্ণৱে কি কৰিলে জানো ওচৰৰে দোকান এখনৰ পৰা সেন্দুৰৰ টেমা এটা আনি গোটেই সেন্দুৰৰ টেমাটোৱে সেন্দুৰখিনি নিকিতাৰ কপালত আঁকি দিলে শিৰত আঁকি দিলে সেন্দুৰ সমাজৰ মানে গাঁৱৰ মানুহৰ আগত সেইবোৰ ডাঙৰ ঘটনা হ'লচোন একো ডাঙৰ ঘটনা হোৱা নাই দে ইটোৱে সিটোক ভাল পায় নহয় সেইতিয়া সিহঁতৰ বিয়া হ'ব আৰু নিকিতাৰ মাক বাপেকে নিকিতাক গালি নাপাৰিবনে আমি কি জানো কিন্তু অৰ্ণৱৰ দেউতাকো আছিলে অৰ্ণৱৰ দেউতাকে লাজ পাই একেবাৰে গোটেইটো ৰঙা চিঙা পৰি গৈছে তাক ঘৰত কি কয় পাত্তা নাই এনেও অৰ্ণৱৰ দেউতাকে নিকিতাৰ লগত অৰ্ণৱৰ ফ্ৰেণ্ডশ্বিপ আগৰ পৰাই সিমান পচন্দ নকৰে অৰ্ণৱে এদিন মোক কোৱা মতে অৰ্ণৱৰ দেউতাকৰ মতে অৰ্ণৱক বাহিৰলৈ পঠিওৱা চহৰত ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰা সি MA পঢ়িবৰ বাবে এনেও চহৰলৈ যোৱা কথা আছে তাৰ আগতে সিহঁতৰ বিয়াই হ'ল আৰু দে হয়
অৰ্ণৱ, তই উচ্চ শিক্ষা ল'বৰ বাবে চহৰলৈ যাবলৈ ওলাইছ, মই বেয়া নাপাওঁ। তোৰ মা দেউতাও এই গাঁৱৰ পৰা গুচি যাব। চহৰত তহঁতৰ মাটি বাৰী কিনিলি, তাতে থাকিবিগৈ। ময়ো বেয়া নাপাওঁ। তই কৈছ চহৰৰ পৰা তোৰ চাকৰি হ'লে আহি মোক ইয়াৰ পৰা সসন্মানে বিয়া পাতি নিবি। ময়ো মানি লৈছোঁ, কিন্তু মোৰ মা দেউতাৰ এটা অভিযোগ আছে অ'। কাৰণ তই মোক ইমানবোৰ মানুহৰ আগত তিনিআলিতে শিৰত সেন্দুৰ ৰাখিলি। তোৰ দেউতাৰে এবাৰো আহি আমাৰ ঘৰত তাৰ বিষয়ে আলোচনা নকৰিলে। মোৰ দেউতাই কি বুলি আলোচনা কৰিব চাচোন, নিজেই দেউতা লজ্জিত। মই যি কাম কৰিলোঁ সেয়াতো দেউতাই বাবা দিব নোৱাৰে। মইতো তোক তেতিয়াই কৈছিলোঁ, শিৰত সেন্দুৰ ৰাখি তই প্ৰমাণ দিব নালাগে মোক ভাল পাওঁ বুলি। মইতো তোক বুজি পাওঁ। হ'ব দে, যি হ'ল হৈ গ'ল। মোৰ মা দেউতায়ো তোক বোৱাৰী কৰি মানি লৈছে নহয়, নিবলৈ দিব নহয় তোক। কিন্তু মোৰ মা দেউতাই ভয় কৰিছে, তহঁত চহৰলৈ গুচি যাবি, আকৌ কিজানি মোৰ ওচৰলৈ উভতি নাহো আৰু গাঁৱত মোৰ এটা বদনাম ওলাই গ'ল। মোক আৰু কোনেও বিয়া নাপাতে তোৰ বাহিৰে। হয়, তই মোক এৰি নিদিবি কিন্তু। পগলা হৈছ নেকি? মই তোক ভাল পাওঁ, কিয় এৰি দিম? আৰু ফোন নাম্বাৰ আছেইচোন, ফোন কৰি থাকিবি। মইতো আহিমেই, আৰু গাঁৱলৈ আহিলে মই বৰ্তাৰ ঘৰতে থাকোঁ নে তহঁতৰ ঘৰতে থাকোঁ সেইটো পিছত ডিচাইড কৰিম। গাঁৱলৈতো মই আহিয়ে থাকিম। যা, বেলেগ ছোৱালীৰ চকুলৈ নাচাবি কিন্তু। তই অলপ চেনি। তোৰ শিৰত সেন্দুৰ ৰখাৰ পিছত মই বেলেগ ছোৱালী কিয় চাম? মোৰ নামৰ শিৰত সেন্দুৰ লৈ থাকিবি। এনেও লৈ থাকিম। তই মোৰ শিৰত সেন্দুৰ ৰখা দিনাৰ পৰা মোক মায়ে সেই শিৰত সেন্দুৰ মুচিব নিদিয়ে। সদায় লৈ থাকোঁ তোৰ নামৰ শিৰত সেন্দুৰ। বাছ আহিবই হৈছে, মই যাওঁ দে। যা, এতিয়া কানি কাটি থাকিলে হ'ব কি? আগতেই ভাবিব লাগিছিলে। এটা ল'ৰাক ভাল পোৱাৰ আগতেই এইবোৰ কথা ভাবি চাব লাগিছিল। সিদিনা তিনিআলিত সি তোৰ শিৰত সেন্দুৰ ৰাখিবলৈ লওঁতে তই বাধা দিব পাৰিলিহেঁতেন। বাধা দিছিলোঁ মা, মই বাধা দিছিলোঁ। এতিয়া তাক মাক দেউতাকে চহৰত পঢ়ুৱাম বুলি ফুচুলাই লৈ গৈ এতিয়া তাৰ বিয়া পাতি দিলেগৈ আন ছোৱালীৰ লগত। এই 3টা বছৰে সি মোৰ লগত কথা পাতি আছিলে, সদায় ফোনত কথা পাতি আছিলে। আৰু আজিতকৈ 2 মাহৰ আগত যেতিয়া সি চাকৰি পোৱাৰ পিছত গাঁৱলৈ আহিছিল, তেতিয়াও সি মোক কৈছিল আমাক বিয়া হ'ব, সোনকালে বিয়া হ'ব। সি কি সেইবোৰ অভিনয় কৰিছিল নেকি মা? যেনেকুৱা বাপেক তেনেকুৱা পুতেক। বাপেকেই অভিনয় কৰি কৰি ল'ৰাটোক লৈ গ'ল, পিতেকে কিয় অভিনয় নকৰিব? শুনা মতে সি বোলে MA পঢ়োঁতেই ভাল পোৱা ছোৱালীজনী। তেতিয়াহ'লে তোৰ লগত সেইবোৰ অভিনয় নহয় কি? সিমান দিনে সি তোৰ লগত ফোনতো কথা পাতি আছিল, গাঁৱলৈ আহিলেও ইয়ালৈ আহে। আৰু এতিয়া তৎক্ষণাত শুনিলি তাৰ চহৰত অন্য এজনী ছোৱালীৰ লগত কালি বিয়া হৈ গ'ল। তই এতিয়া কণা কটা কৰি লাভ আছে কি? তোৰ কোনো অধিকাৰো নাই তাৰ জীৱনত এতিয়া আকৌ সোমোৱা, কাৰণ তোৰ ওচৰত প্ৰমাণ নাই। মোৰ ওচৰত কিয় প্ৰমাণ নাই মা? গাঁৱৰ সকলো আছে নহয়। গাঁওবুঢ়া বৰ্তা আছে, আৰু যিসকলৰ সন্মুখত মোক শিৰত সেন্দুৰ ৰাখিছিলে সেইসকলতো আছে মোৰ হৈ মাত মাতিবলৈ। অৰ্ণৱৰ বেলেগ ছোৱালীৰ লগত বিয়া হোৱাৰ পিছত তোক হৈ এতিয়া মাত মাতিবলৈ সিহঁতৰ গ'লে সিহঁতৰ কি হ'ব? খুব বেছি অৰ্ণৱৰ সংসাৰখন ভাগিব, তাৰ বাহিৰে কি হ'ব? তাৰ সংসাৰ ভগাৰ পিছত তোক কি সি বিয়া পাতি নিব নেকি? তোৰ জীৱনটো এনেও ধ্বংস হ'ল, এতিয়া আৰু তাৰ জীৱনৰ ধ্বংস হওক বুলি তই আৰু খেলি মেলি লগাবগৈ নালাগে। আৰু যিবিলাকে দেখিছিলে তোৰ শিৰত অৰ্ণৱে সেন্দুৰ ৰখা, সিহঁতে এতিয়া তোৰ পক্ষে মাত নামাতে। সিহঁতে হাঁহিছে, ঠাট্টা মস্কৰা কৰিছে। মই আজি দোকানলৈ ওলাই যাওঁতে সকলোৱে লেলে চেচে কৰিছে মোক। তোৰ জীৱন ধ্বংস হ'ল আৰু তোৰ জীৱন। কোনেও তোলৈ উলটিয়েই নাচায়, কোনো ল'ৰাই তোক বিয়া নাপাতে। আৰে কোনোবাই এইখন গাঁৱলৈ আহিলেও চবেই ভঙাই পঠিয়াব। কি কৰিব আৰু তাই? গোটেইজনী কণা কটা কৰি হাইৰাণ হৈ আছে। আৰে তাইৰ জীৱনটো ধ্বংস হ'লেই। অৰ্ণৱৰ ওচৰলৈ তাই গৈছিল নহয়, অৰ্ণৱে গালি পাৰি পঠিয়াই দিলে। নঙলাৰ মুখৰ পৰা ভিতৰ সোমাবলৈকে নিদিলে। ক'লে তই মোৰ জীৱনলৈ আহি খেলি মেলি নকৰিবি। অৰ্ণৱৰ মাক দেউতাকেও গেটৰ সন্মুখলৈ আহি তাইক বেয়া ব্যৱহাৰ কৰি খেদি দিলে। আৰু দেউতাক লগত গৈছিল। দেউতাকে তাইক উভতাই লৈ আনিলে। আৰু কি কৰিব? উপায়তো নাই। কেছ দিব লাগিছিল। এনেও তাই বদনামী হ'লেই। এতিয়া আৰু আপোনালোকে ধৈৰ্য ধৰি আছে কিয়? কেছ দিব লাগিছিল তাৰ ওপৰত। কেছ দিব লাগিছিল, কিন্তু কেছ দিলে আমাৰ ওচৰত প্ৰমাণ নাই। গাঁৱৰ যি কেইজন মানুহৰ ওচৰত শিৰত সেন্দুৰ ৰাখিছিল সিহঁতেও তাইৰ পক্ষে মাত নামাতেও। সিহঁতে লেলে চেচেহে কৰিছে সকলোৱে। সিহঁতে সময়ত চবেই উলটি দিব। সেইবাবে বদনামী হ'ল আৰু বদনামী নকৰোঁ বুলি বাদ দিলোঁ আৰু কেছ দিয়া কথাও। তাইৰ হাতত মোবাইল আছিল, কাৰোবাৰ হতুৱাই তেতিয়া তাই ভিডিঅ' কৰি ৰাখিব পাৰিলে হয়। সেই সময়তনো সেইবোৰ ক'ৰ মনলৈ আহে? সিহঁতেই কামবোৰ খেলি মেলিবোৰ কৰালে গাঁৱৰ মানুহেই, আকৌ সিহঁতেই এতিয়া লেলে চেচে কৰাইছে। জীৱনটো শেষ হৈ গ'ল মোৰ মাজনী। ভুল তাইৰো আছে। তাইৰ একো ভুল নাই অ'। তাই তাক ভাল পাইছিল। তাইতো নাজানে সি এনেকৈ তাইক ঠগিব বুলি। সেইটোও হয়। কি হ'ব এতিয়া? নিকিতাৰ জীৱনটো অকালতে মৰহি গ'ল। ইমান মৰম লগা ধুনীয়া ছোৱালীজনী জীৱনটো শেষ হৈ গ'ল।
একো শেষ হোৱা নাই নিকিতাৰ জীৱন ঘূৰি। মই থাকোঁতে নিকিতাৰ জীৱন শেষ হ'বলৈ মই নিদিওঁ। সঞ্জীৱ, তুমিয়ে নেকি সঞ্জীৱ, অৰ্ণৱৰ বন্ধু? অঁ, অৰ্ণৱ আৰু নিকিতা মোৰ শৈশৱৰ বন্ধু আছিল। কিন্তু নিকিতাই মোক পাত্তাই নিদিয়ে। মই অলপ জধলাকৈ থাকোঁ বাবে, কাপোৰ কানি পিন্ধাৰ ধন নাই বাবে। কিন্তু তাই স্মাৰ্ট হিচাপে মই থকাটো বিচাৰে নহয়। তাই বিচৰা ধৰণেই মই আজি ভালদৰে সাজপাৰ পিন্ধি আহিছোঁ। মই কেতিয়াও নিকিতাৰ জীৱন ধ্বংস হ'বলৈ নিদিওঁ। নিকিতাক মই বিয়া কৰাম। মোৰ ঘৰলৈ বোৱাৰী কৰি নিম। মই মোৰ মা দেউতাৰ পাৰ্মিশ্যন লৈ আহিছোঁ। আপুনি চিন্তা নকৰিব মা, মই আপোনাক মা বুলিয়ে মাতিছোঁ। চিন্তা নকৰিব। যদি তাই মোক লগত বিয়া হ'বলৈ আপত্তি নকৰে, যদি তাই শুদ্ধ মনেৰে মোৰ লগত বিয়া হ'ব বিচাৰে, তেন্তে মই তাইক বিয়া পাতিম। সেয়া মই তাইক কৰা উপকাৰ বুলি নাভাবিব। সেয়া মোৰ তাইৰ প্ৰতি থকা ভালপোৱা। কাৰণ মই তাইক বহুত সৰুৰ পৰাই ভাল পাওঁ। কিন্তু তাই মোক পাত্তা নিদিয়ে। আৰু তাই মোক পাত্তা নিদিয়াৰ বাবে তাইৰ জীৱনৰ পৰা মই আঁতৰিয়ে গৈছিলোঁ। অৰ্ণৱৰ লগত তাইৰ লাভ ষ্টৰী আৰম্ভ হোৱাৰ আগতেই মই এই গাঁও এৰি চহৰলৈ গুচি গৈছিলোঁ। আৰু এতিয়া মই সকলো কথা জানিছোঁ। মই উভতি আহিছোঁ কেৱল নিকিতাৰ বাবে। নিকিতাক মই বিয়া পাতিব বিচাৰোঁ। আৰু আপোনালোকে মোক অযোগ্য বুলি নাভাবিব। মই বৰ্তমান চহৰৰে এটা বেংকত চাকৰি কৰি আছোঁ। চাকৰি থকা নথকাটো ডাঙৰ কথা নহয়। তুমি শুদ্ধ মনেৰে নিকিতাৰ ওচৰলৈ আহিছা। তোমাৰ ভালপোৱা শুদ্ধ আছিল। তোমাৰ ভালপোৱা সঁচা আছিল। যাক নিকিতাই ভালেই পোৱা নাছিল, সেইজন ল'ৰাই আজি নিকিতাৰ বাবে আহিছে। কেৱল মোৰ নিকিতাৰ প্ৰতি থকা সঁচা ভালপোৱাৰ বাবে। নিকিতাক উপকাৰ কৰিম বুলি নহয়। আজিৰ যুগত তোমাৰ নিচিনা সঁচা ভালপোৱা বুজি পোৱা লোৱা হয়তো খুব কমেই আছে। মই নিকিতাৰ লগত আলোচনা কৰি তোমাক ক'ম। বহাচোন, আহিলাই যেতিয়া নিকিতাক লগ কৰি যোৱা। ঠিক আছে, নিকিতাক মাতি দিয়কচোন। তোক যে কি বুলি ধন্যবাদ জনাম সঞ্জীৱ। তই মোক অৰ্ণৱে শেষ কৰি থৈ যোৱাৰ জীৱনটো নতুনকৈ সজাই দিলি। মোৰ জীৱনটো তই জীৱনৰ নতুন ৰং সানি দিলি। তাৰ বাবে তই মোক ধন্যবাদ কিয় জনাব লাগে? মই তোক ভাল পাওঁ। তই মোক ভাল পাওঁ। তই কোনোদিন মোক তই কোৱা নাই যে তই মোক উপকাৰ কৰিছ। কিন্তু মোৰ মনত এই ভাৱ আজীৱন থাকি যাব যে তই মোক উপকাৰ কৰিলি, মোৰ জীৱন বচালি। মা দেউতাৰ অবিহনে এই পৃথিৱীত কোনো আপোন নহয়। এজনী ছোৱালীৰ বাবে মাক দেউতাকৰ অবিহনে আপোন বুলি ক'ব পৰা যদি কোনোবা থাকে, নিজৰ স্বামী। আৰু মই স্বামীহীনা হৈ থাকিলোঁ হয় আজীৱন, তই মোৰ জীৱনলৈ নহা হ'লে। তই কিয় মই তোক উপকাৰ কৰিছোঁ বুলি ভাবিছ? যিদৰে মই তোক সঁচা ভাল পাওঁ, সেইদৰে তই কি মোক ভাল পাব পৰাই নাই নেকি? হয় নিকিতা, মই তোক সঁচা ভাল পাওঁ। সেইবাবে তোক মই মোৰ জীৱনত ৰাখিছোঁ। আৰু তইও মোক সঁচা ভাল পাওঁ যদি এইটো নাভাবিবি যে মই তোক উপকাৰ কৰিছোঁ। মই যাক ভালেই পোৱা নাছিলোঁ, তেওঁ মোক ইমান বেছি ভাল পায়, নিজতকৈও বেছি। যাক মই মোৰ জীৱনত মোৰ বন্ধু হিচাপেও পাত্তা দিয়া নাছিলোঁ, ঠাই দিব বিচৰা নাছিলোঁ, তেওঁ মোক সিমান ভাল পায়, মোৰ জীৱন বচাইছে, মোক নিজৰ কৰি আঁকোৱালি লৈছে। এজনী বদনামী ছোৱালী। নিকিতা, এইবোৰ কথা বাদ দে। মই যিদৰে তোক সঁচা ভাল পাওঁ, তইও সেইদৰে মোক সঁচা ভাল পাবলৈ ল। আমাৰ বিয়া হোৱা আজি এবছৰ হ'ল। এবছৰীয়া আমাৰ মেৰিজ এনিভাৰ্চাৰী আজি। আৰু এই এবছৰে মই তোক ভাল পাবলৈ শিকিলোঁ। মই তোক সেইদিনাই ভাল পাই পেলালোঁ যিদিনা তই মোক বিয়া পতাৰ প্ৰস্তাৱ আগবঢ়াইছিলি। মই তোক বহুত বেছি ভাল পাম। জীৱনৰ বাবে তোৰ এই হাতখন খামোচ মাৰি ধৰিলোঁ। জনম জনমৰ বাবে তোকেই বিচাৰোঁ মোৰ জীৱন সংগী হিচাপে। মই যাক ভাল পোৱা নাছিলোঁ, তাক মই জীৱনৰ বাবে মোৰ জীৱন সংগী হিচাপে বিচাৰোঁ। মই যাক ভাল পোৱা নাছিলোঁ, তেওঁক মই আজীৱন ভাল পাব বিচাৰোঁ। মই যাক ভাল পোৱাই নাছিলোঁ, তেওঁক মই আজীৱন মোৰ কাষত বিচাৰোঁ। মই তোক কথা দিলোঁ নিকিতা, আজীৱন মই তোৰ লগত থাকিম, তোৰ জীৱন সংগী হৈ।